সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত 10,000 টকাটো সোমাই গ'ল। এতিয়া যিহেতু সেলফ হেল্প গ্ৰুপত 10,000 টকাৰ ফৰ্মটো সকলোৱে ফৰ্ম জমা দিছিল, কিন্তু সকলোৱে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে বা যিসকলৰ নাম সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈছে সেইসকলে কিন্তু 10,000 টকাটো লাভ কৰিব। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত 10,000 টকাটো সোমাইছে নে সোমোৱা নাই আৰু কোনসকল লোকে 10,000 টকাটো লাভ কৰিলে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে আৰু আপোনাৰ একাউণ্টত এতিয়াও 10,000 টকাটো সোমোৱা নাই, তেনেহ'লে আপোনাৰ একাউণ্টত 10,000 টকাটো সোমাব নে নোসোমায় আৰু আপোনালোকে 10,000 টকাটো লাভ কৰে নে নকৰে আৰু আপোনালোকে কেনেকৈ সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চাব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিলে সকলোৰে নাম কিন্তু এপ্ৰুভ হোৱা নাই। তাৰ ভিতৰত কিন্তু বহুতে মানুহে লাভ কৰিব, তাৰপিছত কিন্তু বহুতে মানুহে লাভ নকৰিব। এতিয়া কথা হ'ল যে আপোনালোকে কেনেকৈ চেক কৰিব যে এতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনাৰ একাউণ্টত 10,000 টকাটো সোমাইছে নে সোমোৱা নাই। যিহেতু আপোনালোকে লিষ্টটো চাব নোৱাৰিব, কিন্তু লিষ্টটো অনলাইনত এতিয়াও পাব্লিছড হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো চাব নোৱাৰিব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ CRP আছে বা যিটো আপোনাৰ হেড অফিচাৰ আছে আপোনাৰ গাঁৱৰ বা আপোনাৰ পঞ্চায়তৰ, তাত কিন্তু লিষ্টটো আহি গৈছে। যিহেতু লিষ্টটো এতিয়াও অনলাইনত পাব্লিছড হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকে এইটো চেক কৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ CRPৰ ওচৰতে লিষ্টটো চাব লাগিব। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত 10,000 টকাটো সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে, কিন্তু ইয়াত বহুতো নিয়ম বান্ধি দিয়া হৈছিল। যদি আপোনালোকে সেইবোৰ নিয়মত পৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব। এতিয়া আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব, যিটো আপোনাৰ একাউণ্ট DBT লিংক আছে আপোনালোকে সেইটো একাউণ্ট চেক কৰিব। যিহেতু যিকোনো চৰকাৰী আঁচনিৰ পইচা আধাৰ কাৰ্ডত সোমাই দিয়ে, সেইকাৰণে যিটো আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড অথবা DBT লিংক আছে আপোনাৰ সেইটো একাউণ্টত চৰকাৰী আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে এপ্লাই কৰাৰ সময়ত একাউণ্টটো বেলেগ দিছিল আৰু আপোনাৰ একাউণ্টটো লিংক বেলেগ আছে তেনেহ'লে কিন্তু আপোনাৰ সেইটো একাউণ্টত পইচা নোসোমাব। কিন্তু বৰ্তমান সকলোৰে 2-3টাকৈ একাউণ্ট, সেইকাৰণে আপোনালোকে চেক কৰিব যিটো আপোনাৰ একাউণ্ট DBT লিংক আছে আপোনালোকে সেইটো একাউণ্ট চেক কৰিব যে আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই। আৰু যদি আপোনাৰ একাউণ্টত সোমোৱা নাই তেনেহ'লে আপোনালোকে লাভ নকৰিব। বহুতৰ একাউণ্টত কিন্তু পইচা সোমাই গৈছে 10,000 টকা।